বিভাগৰ অভিযানত হাতীৰ দাঁতসহ এটা সৰবৰাহকাৰীক আটক কৰা হয়। গোপন সূত্ৰৰ ভিত্তিত কুমাৰীকাটা বনাঞ্চলিক বিষয়া বীৰেন চন্দ্ৰ বড়োৰ নেতৃত্বত ২৪ বাহিনী SSBৰ সৈতে চলোৱা যৌথ অভিযানত হাতীৰ দাঁতসহ আটক কৰা হয় চনেশ্বৰ সূত্ৰধৰ নামৰ এটা সৰবৰাহকাৰীক। প্ৰায় ২ কিলো ওজনৰ হাতীৰ দুয়োটা দাঁত বিক্ৰী কৰাৰ লক্ষ্যৰে চনেশ্বৰ সূত্ৰধৰে লৈ অনাৰ সন্দেহ। কুমাৰীকাটাৰ কালানৈ পাৰৰ পৰা আটক কৰা হয় সৰবৰাহকাৰীটোক। আজি আইনী ব্যৱস্থাৰে কোৰ্টত হাজিৰ কৰোৱা হ'ব সৰবৰাহকাৰীটোক। কিছুদিন পূৰ্বেও বন বিভাগে তামোলপুৰত অভিযান চলাই হাতীৰ দাঁতসহ আটক কৰিছিল আন এটা সৰবৰাহকাৰীক। কুমাৰীকাটা ফৰেষ্ট ষ্টাফ আৰু লগতে 24BN SSB গাইডেন্সক আমি যৌথভাৱে এটা বিশেষ সূত্ৰে গম পাই কালা নদী ব্ৰিজত এটা হাতী দাঁতৰ মানে ব্যৱসায় চলি থকা বুলি গম পাওঁ আৰু তৎকালে আমি তাত গৈ আমি চোৱা চিতা কৰি চাওঁ যে মানে এজন সৰবৰাহকাৰী চনেশ্বৰ সূত্ৰধৰ নামৰ একজন সৰবৰাহকাৰীক আমি হাতেলতে হাতী দাঁত সহকাৰে আমি ধৰিবলৈ সক্ষম হওঁ। আমাৰ ফৰেষ্টৰ লগত যৌথভাৱে আছিল ২৪ নম্বৰ বেটেলিয়নৰ গাইডেন্সকৰ SSB। বিশেষ সূত্ৰে আমি বিশেষ চ'ৰ্চ হিচাপে আমি গম পাওঁ যে হাতী দাঁত সৰবৰাহকাৰী এটা কালা নদী এলেকাত মানে আহি আছিল। সেই সময়ত আমি তাক হাতেলতে ধৰিবলৈ সক্ষম হওঁ। সেইজন মানুহ আমি সোধপোছ কৰি গম পাওঁ যে তেখেত লেব্ৰা শান্তিপুৰৰ। বজাৰ মূল্যটো ক'ব হয়। আমি যিটো হাতী দাঁত আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ সেইটো প্ৰায় ২ কেজি ওজনৰ হ'ব। হয়, এই হাতী দাঁতৰ সৰবৰাহ ক্ষেত্ৰত আমি আমাৰ বন বিভাগৰ ফালৰ পৰা আমি অশেষ চেষ্টা কৰি আছোঁ আৰু সিদিনাও আমি তামোলপুৰ ৰেঞ্জত আমি এজন কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ আৰু আজিও এই হাতী দাঁত সৰবৰাহকাৰী চনেশ্বৰ সূত্ৰধৰক আমি আজি ধৰিবলৈ সক্ষম হওঁ। হয়, আমাৰ এটা প্ৰচিডিউৰ আছে, ৱাইল্ড লাইফ ছেকশ্যন আছে। সেই প্ৰচিডিউৰ মতে আমি কোৰ্টত অহাকালি আমি প্ৰডিউচ কৰিম। তামোলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।